নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল HDPলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্বিঘাত বহুপদ এটাৰ শূন্য কেনেকৈ উলিয়াম। বন্ধু বান্ধৱীসকল, আমি দ্বিঘাতটো পাইছোঁ 2x² + 8x + 6। এই দ্বিঘাত বহুপদটোৰ আমি শূন্য কেনেকৈ উলিয়াম। আমি জানিব লাগিব যে এই দ্বিঘাত বহুপদটোৰ শূন্য অৰ্থাৎ শূন্য উলিয়াবলৈ হ'লে আমি এই xৰ মান লাগিব, তেতিয়াহে আমি এই দ্বিঘাত বহুপদটো সমাধান কৰোঁতে শূন্য পাম। গতিকে আমি প্ৰথমতে উলিয়াব লাগিব যে এই xৰ মান, আৰু এই xৰ মানকে কোৱা হয় এই দ্বিঘাত বহুপদটোৰ শূন্য। অৰ্থাৎ দ্বিঘাত বহুপদ এটাত চলক হিচাপে যি আখৰ থাকে এই আখৰটোৰ মানকে কোৱা হয় এই দ্বিঘাত বহুপদটোৰ শূন্য। গতিকে ইয়াত আমি চলক হিচাপে পাইছোঁ x, গতিকে xৰ মানকে আমি 2x² + 8x + 6 এই দ্বিঘাত বহুপদটোৰ শূন্য বুলি ক'ম। এতিয়া এই xৰ মান উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে ধ্ৰুৱক পদ আৰু x² অহক এই দুইটা সংখ্যাক আমি পূৰণ কৰিব লাগিব। পূৰণ কৰোঁতে আমি পাম এই দুটা সংখ্যাৰ পূৰণফল হিচাপে 12, আৰু এই 12ৰ উৎপাদকবোৰ আমি ইয়াৰ পিছত উলিয়াব লাগিব। তেতিয়া আমি পাম 12 × 12, 3 × 4 × 12, 6 × 2 = 12। আৰু এতিয়া চাব লাগিব যে 12ৰ এই উৎপাদক কেইযোৰক আমি যোগ বা বিয়োগ কৰি xৰ হক হিচাপে আমি ইয়াত পাইছোঁ 8। গতিকে এই উৎপাদক কেইযোৰক আমি যোগ বা বিয়োগ কৰি আমি এই 8ক পাব লাগিব বা উলিয়াব লাগিব। এতিয়া যদি 12ৰ লগত যদি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 13, আৰু 12ৰ লগত যদি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম এতিয়া 12ৰ লগত যদি আমি 1 যোগ কৰোঁ তেতিয়াহ'লে পাম আমি 13, আৰু 12ৰ লগত যদি 1 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 11। কিন্তু আমি ইয়াত উলিয়াব লাগে 8, গতিকে এই 8ক আমি ইয়াত দেখা নাপাওঁ। এতিয়া আমি চাম দ্বিতীয় যোৰত আছে 3 আৰু 4। এই 3 আৰু 4ক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে পাওঁ 7, আৰু 3ৰ পৰা যদি 4 বিয়োগ কৰোঁ তেতিয়াহ'লে পাওঁ -1। কিন্তু আমি উলিয়াব লাগে +8, কিন্তু এই 8ক আমি ইয়াত দেখা নাপাওঁ। এতিয়া তৃতীয় যোৰক যদি আমি চাওঁ, ইয়াত আছে 6 আৰু 2। 6 আৰু 2ক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে পাওঁ +8। গতিকে এই xৰ হকক আমি 6ৰ লগত 2 যোগ কৰি 8 পাবলৈ সক্ষম হ'লোঁ। গতিকে ইয়াৰ পিছৰ ষ্টেপটোত আমি 8xৰ ঠাইত ইয়াত এই দুটা সংখ্যাৰ গুণফলৰ উৎপাদকযোৰৰ যোনটো উৎপাদকযোৰক আমি যোগ বা বিয়োগ কৰি এই xৰ হক পাবলৈ সক্ষম হৈছোঁ, এই উৎপাদকযোৰক আমি ইয়াত বহুৱাম। ইয়াত পিছৰ ষ্টেপত আমি লিখিম যে 2x² 2x² ভাগে নামিব, আৰু +8x, এই +8xটোক আমি যিহেতু 6ৰ লগত 2 পাবলৈ সক্ষম হৈছোঁ, গতিকে 6 আৰু 2 এই উৎপাদকযোৰ আমি ইয়াত লিখিম +6x + 2x, 6x + 2x = 8x, প্লাছ ধ্ৰুৱক পদ ভাগে নামিব। ইয়াৰ পিছৰ ষ্টেপত আমি প্ৰথম যোৰ আৰু দ্বিতীয় যোৰ, এই প্ৰথম যোৰৰ পৰা আমি এই দুটা সংখ্যাৰ কমন উলিয়াম, আৰু দ্বিতীয় যোৰত আমি এই দুটা সংখ্যাৰ পৰা কমন বাছি উলিয়াম। এতিয়া যদি আমি এই প্ৰথম যোৰৰ পৰা আমি যদি কমন উলিয়াম তেতিয়াহ'লে পাম ইয়াতো 2 আছে, আৰু 6ক যদি আমি ভাঙোঁ 6ক আমি 2 3 × 6 হিচাপে ভাঙিব পাৰোঁ, আৰু x আছে, গতিকে x। ইয়াত 2x² 2 আছে, আৰু 6তো 2 আমি দেখা পাওঁ, গতিকে 2ক আমি কমন হিচাপে বাছি উলিয়াব পাৰোঁ। আৰু ইয়াত আছে x দুটা, আৰু ইয়াত আছে x এটা, গতিকে x এটা আমি কমন বাছি উলিয়াব পাৰোঁ। আৰু ইয়াত বাকী থাকিলে x এটা, আৰু ইয়াত বাকী থাকিলে 3, যিহেতু প্লাছ আছে গতিকে +3। এতিয়া আকৌ এই দুটা সংখ্যাৰ পৰা যদি আমি কমন বাছি উলিয়াওঁ তেতিয়াহ'লে পাম ইয়াত মাজত প্লাছ চিন আছে, গতিকে ইয়াত প্লাছ চিন আহিব। আৰু এই দুটাৰ কমন যদি পাওঁ, ইয়াত 2 আছে, আৰু 6ক যদি আমি ভাঙোঁ 2 3 × 6 ইয়াৰ হিত ভাঙিব পাৰোঁ, গতিকে 6তো আমি 2 দেখা পাওঁ, আৰু ইয়াতো 2 আছে, গতিকে 2 কমন হিচাপে আহিব। আৰু ইয়াত x আছে, কিন্তু ইয়াত x নাই, গতিকে ইয়াত x বাকী থাকিব, আৰু ইয়াত 6ত 3 থাকি গ'ল +3। এতিয়া আমি এই ব্ৰেকেটত থকা দুইটা সংখ্যাক আমি অকল এটা হিচাপে লিখিমগৈ x + 3, আৰু ব্ৰেকেটত নথকা সংখ্যা দুটাক আমি এতিয়া সংযোগ কৰি দিম, তেতিয়া হ'ব 2x + 2। এতিয়া আমি x + 3ত x ইকুৱেল পাম x =
মাইনাছ 3 আৰু টুৱাইছ এক্স ইকুৱেল আমি পাম টুৱাইছ এক্স ইকুৱেল মাইনাছ 2 কাৰণ যিহেতু প্লাছ 3 আছে সমান চিহ্নৰ ইফালে গ'লে মাইনাছ 3 আৰু যিহেতু প্লাছ 2 আছে গতিকে সমান চিহ্নৰ ইফালে গ'লেহি মাইনাছ 2 হ'ব আৰু ইয়াত আমি এক্স ইকুৱেল পাম মাইনাছ 2/2 যেহেতু এক্সৰ লগত 2 পূৰণ হৈ আছে গতিকে সমান চিহ্নৰ ইফালে গ'লেই হৰণ হৈ থাকিব এতেকে ইয়াত এক্সৰ মান হ'ব -1 এতিয়া আমি পালো x ইকুৱেল -3 আৰু x ইকুৱেল -1 এতিয়া দ্বিঘাত বহুপদটোৰ আমি শূন্য দুটাকৈ পালো এই শূন্য দুটা হ'ব -3 আৰু -1 কাৰণ এই x ৰ ঠাইত যদি আমি -3 এই দুইটা x ৰ ঠাইত যদি আমি -3 বহুৱাই এই দ্বিঘাত বহুপদটো সমাধান কৰো তেতিয়া হলে আমি পাম 0 আৰু এই দ্বিঘাত বহুপদটোত যদি x ৰ ঠাইত যদি আমি -1 বহুৱাই যদি সমাধান কৰো তেতিয়া হলে আমি পাম 0 গতিকে এই দ্বিঘাত বহুপদটোৰ 0 হিচাপে ক'বলৈ গ'লে এই x ৰ মানকে আমি 0 বুলি কওঁ ইয়াৰ পিছত আমি আলোচনা কৰিম আৰু এটা দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদটোত আমি পাইছো x² + 7x + 10 ইয়াত চলক হিচাপে আছে x গতিকে x ৰ মানকে আমি কম ইয়াত এই দ্বিঘাত বহুপদটোৰ 0 গতিকে আমি এই দ্বিঘাত বহুপদটোৰ চলকৰ মান উলিয়াবলৈ যাওঁতে প্ৰথমতে ধ্ৰুৱক পথ আৰু x² ৰ অহক এই x² ৰ অহক আমি ইয়াত 1 পাওঁ কিন্তু 1ক আমি নিলিখো গতিকে x² ৰ অহক হ'ব 1 এই দুইটা সংখ্যাক আমি পূৰণ কৰিব লাগিব 10 ৰ লগত যদি 1 পূৰণ কৰো তেতিয়া হলে পাম 10 আৰু 10 ৰ যদি আমি উৎপাদক চাওঁ 10 × 10 2 5 × 10 এতিয়া এই উৎপাদক কেইজোৰ আমি যোগ বা বিয়োগ কৰি x ৰ অহক এই x ৰ অহকটো আমি উলিয়াব লাগিব 10 ৰ লগত যদি আমি 1 যোগ কৰো বা বিয়োগ কৰো যোগ কৰিলে পাম আমি 11 আৰু বিয়োগ কৰিলে পাম 9 কিন্তু আমি এই 7 টো ইয়াত নাপাওঁ আৰু 2 ৰ লগত যদি আমি 5 যোগ কৰো তেতিয়া হলে পাম আমি 7 গতিকে এই x ৰ অহকটো আমি ইয়াত 2 ৰ লগত 5 যোগ কৰি 7 টো পাবলৈ সক্ষম হ'ম গতিকে ইয়াৰ পিছৰ ষ্টেপটো লিখিম আমি x² ভাগে নামিব আৰু +7x ৰ ঠাইত আমি যেহেতু 2 + 5 পাওঁ গতিকে ইয়াত আমি লিখিম +2x + 5x প্লাস ধ্ৰুৱক পদ ভাগে নামিব আৰু ইয়াৰ পিছত আমি কৰিম প্ৰথম দুটা সংখ্যা আৰু দ্বিতীয় দুটা সংখ্যা এই দুজোৰৰ পৰা আমি কমন বাছি উলিয়াম এতিয়া x² + 2x এই দুইটা সংখ্যাৰ পৰা যদি আমি কমন হিচাপে বাছি উলিয়াম তেতিয়া হলে দেখা পাওঁ যে ইয়াত x দুটা আছে আৰু ইয়াত x এটা আছে গতিকে x এটা আমি কমন হিচাপে বাছি উলিয়াব পাৰো আৰু ইয়াত বাকি থাকিলে x এটা প্লাস ইয়াত বাকি থাকিলে 2 আৰু এই দুইটা সংখ্যা যদি এতিয়া আমি কমন হিচাপে বাছি উলিয়াও তেতিয়া হলে আমি উভয়তে দেখা পাম যে ইয়াত 5 আছে আৰু 10ক আমি ভাঙিব পাৰো 5 × 2 গতিকে ইয়াতো 5 আছে আৰু 10তো 5 আছে গতিকে 5ক আমি কমন হিচাপে বাছি উলিয়াব পাৰো আৰু ইয়াত বাকি থাকিলে x আৰু ইয়াত বাকি থাকিলে +2 এতিয়া আমি এই ব্ৰেকেটত থকা দুইটা সংখ্যাক আমি অকল এটা হিচাপে লিখিমগে x + 2 আৰু ব্ৰেকেটত নথকা এই দুইটা সংখ্যাক আমি লিখিমগে এতিয়া x + 5 অৰ্থাৎ এই দুইটা সংখ্যাক আমি সংযোগ কৰি দিম এতিয়া x + 2 ত x ৰ মান হ'ব x ইকুৱেল যেহেতু +2 এতেকে সমান চিহ্নৰ ইফালে গলে -2 আৰু ইয়াত x + 5 ত x ৰ মান হ'ব x ইকুৱেল যেহেতু +5 আছে গতিকে সমান চিহ্নৰ ইফালে গলে -5 এতিয়া আমি পালো x ৰ মান -2 আৰু -5 এতিয়া x² + 7x + 10 এই দ্বিঘাত বহুপদটোৰ আমি 0 হিচাপে পাইছো -2 আৰু -5 অৰ্থাৎ যদি x ৰ ঠাইত যদি আমি -2 বহুৱাই এই দ্বিঘাত বহুপদটো সমাধান কৰো তেতিয়া হলে আমি পাম 0 আৰু x ৰ ঠাইত যদি আমি -5 বহুৱাই যদি এই দ্বিঘাত বহুপদটো সমাধান কৰো তেতিয়া হলে ইয়াৰ মান পাম আমি 0 গতিকে এটা দ্বিঘাত বহুপদৰ 0 বুলি এই দ্বিঘাত বহুপদটোৰ চলকৰ মানকে আমি কওঁ বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে গতিকে আজিলৈকে মানে ধন্যবাদ